আপুনি অকল পুথিগত ডিগ্ৰী কৰি মাষ্টাৰ ডিগ্ৰী লৈ ডক্টৰেট ডিগ্ৰী কৰি টেট মাষ্টৰণী কৰি বিয়া দিলেই নহ'ব। আজি বহুত ডিগ্ৰীধাৰী ছোৱালী বোৱাৰী শহুৰ শাহুৰৰ অপ্ৰিয় হৈছে। কিয়? তেওঁ ডিগ্ৰী লৈ গৈছে, শহুৰ শাহুৰ আগৰ 6-7লৈ বা LP স্কুলত পঢ়া, সেইকাৰণে তেওঁ মাষ্টাৰ ডিগ্ৰী বা ডক্টৰেট ডিগ্ৰী লৈ যোৱা টেট মাষ্টৰণীজনীয়ে যদি শহুৰ শাহুৰক মান্যতা নিদিয়ে, সেই শহুৰ শাহুৰৰ তেওঁ পুথিগত ডিগ্ৰীয়ে কেতিয়াও প্ৰিয় কৰি তুলিব নোৱাৰে। মনত ৰাখিব কথাটো। আধ্যাত্মিক জ্ঞানবিহীন আমি প্ৰকৃত মানুহ হ'ব নোৱাৰোঁ। সেইকাৰণে পাশ্চাত্যবিদ শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক আমি পূৰ্ণাংগ ছাত্ৰ হিচাপে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আমি ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is the religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমি ধৰ্মীয় আৰু নৈতিক শিক্ষা যোগ দিবই লাগিব। আজি সেইখিনি অভাৱৰ কাৰণে আমাৰ মাজত অসূয়া অপ্ৰীতি হিংসা জ্ঞাল হৈ আছে। যিদিনাখন আপোনাৰ সেই আত্মবোধ হ'ব, বিষ্ণুবৈ দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো চিৰকালত, এই আত্মবোধটো আমাক ভাগৱতে জগাই তুলিব। সেইকাৰণে এই অনুষ্ঠানটো আপোনালোকে নেৰিব। ই কেনেকৈ আপোনালোকৰ জীৱনলৈ, সমাজলৈ, উঠি অহা প্ৰজন্মলৈ আমাৰ পৰিৱৰ্তন আনিব সময়েহে ক'ব পাৰিব। আমাৰ ভাগৱতে কৈছে, দৈব্যবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। বেয়া ল'ৰাও ভাল হ'ব, বেয়া ছোৱালীও ভাল হ'ব, বেয়া বোৱাৰীও ভাল হ'ব, বেয়া শাহুও ভাল হৈ যাব, যদি আমি এই ভাল পৰিৱেশ দিব পাৰোঁ। সেইকাৰণে কৈছে, দিন ভৈলে ধন কুটুম্বক চিন্তা কৰে, নিদ্ৰাস্তিৰি আলাপনে ৰাতি আয়ু হৰে। আপোনালোক নিজকে সোধক, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কেৱল মাত্ৰ ধন, টকা পইচা, ইন্দ্ৰিয় সুখ ভোগ, পুত্ৰ ভাৰ্যা কেনেকৈ পোহপাল দি ৰাখিব পাৰোঁ, তাৰ চিন্তাতে আমাৰ দিনবিলাক পাৰ হৈ গৈছে। সেইকাৰণে কৈছে, মিছা বিষয়কো মাত্ৰ কৰে অভিলাষ। যিবোৰ বস্তু আমি লগত নিব নোৱাৰোঁ, তাৰ পিছত আমি দৌৰি আছোঁ। মাধৱদেৱে কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 ৰাম, অ' তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান, চব মিছা। আজি আছে, কাইলৈ নাই। আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আজি আমি লগত নিব নোৱাৰা ধন, টকা পইচা, ইন্দ্ৰিয় সুখ ভোগ, পুত্ৰ ভাজা চিন্তাত আমি গৈ আছোঁ। আমাৰ বেদে কৈছে, ধায়তো বিষয়ান পঞ্চ সংগস্তেষু প্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ বিজায়তে, ক্ৰোধাৎ ভবতি সন্মোহ, সন্মোহাৎ স্মৃতি বিভ্ৰম, স্মৃতি ভঞ্চাৎ বুদ্ধিনাশং, বুদ্ধিনাশাৎ প্ৰণশ্যতি। আপুনি লগত নিব নোৱাৰা ধন, টকা পইচাৰ মোহত যদি আপোনাৰ মনটো গৈ থাকে, গতিকে বাসনাত বাধা পৰিলে খং উঠিব। খং উঠিলে মোহগ্ৰস্ত হ'ব। মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব। স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব। আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি 84 নৰকত যাহ যাব। আজি লগত নিব নোৱাৰা ধনৰ কাৰণে অপকৰ্ম কৰি আজি আমাৰ চকুৰ আগত কোন কেনেকৈ মানে হেৰিয়াত কষ্টত ভুগি আছে আপোনালোকে দেখিছে। এয়া ভাগৱতৰ মত। যদি সেইসকল মানুহে ভাগৱত শুনিলেহেঁতেন, তেতিয়াহ'লে পৰৰ ধনৰ আশাত আনক কেতিয়াও অনিষ্ট নকৰিলেহেঁতেন। মনত ৰাখিব কথাটো। সেইকাৰণে আমাক গুৰুজনে কৈছে, যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন এক লোভিয়াৰ। আপোনাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তি লোভত পৰি গ'ল, আপোনাক একো বস্তুৰে জোৰা নমৰে। আপোনাৰ মনটো অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলি কৰে লক্ষ্মী পাইলে নাহি তাৰ অসুখ। যাৰ মনটো অসন্তোষীয়া হৈ থাকিব, তাক তলুকৰ সম্পত্তিও শান্তি দিব নোৱাৰে। উপায় কি হ'ব? উপায় ভাগৱতে দিছে, যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপুনি পূৰ্বজন্ম পুণ্যৰ ফলত 2 নম্বৰ চাউলকৰা গাঁৱত আপোনাক য'ত ভগৱানে ৰাখিছে, যি কৰ্ম কৰি যি ফল পাইছে, ভকতিৰ দ্বাৰা সুখে দুখে মুখে জনো চাৰে ৰাম নাম। ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি আপুনি সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'বলৈ শিকিব লাগিব। তেতিয়া কি হ'ব? তেজ। তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আৰু তাকে নজনাৰ কাৰণে আজি আমাৰ সমাজত ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে
বহুত বহুত কোৱালিফাইড মানুহ, বহুত বহুত উচ্চপদস্থ মানুহ ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি ৰঙাঘৰৰ অতিথি হ'বলগীয়া হৈছে। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে যি দিছে আমি তাতেই সন্তুষ্ট থাকিবলৈ শিকিব লাগে। আজি এই কথাটো নজনাৰ কাৰণে বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা বহুত বহুত উচ্চ কোৱালিফাইড মানুহ ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে, হয়নে নহয়? চাওক আপোনালোকে এবাৰ কৰি। গতিকে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। মই আজি এই আসনৰ পৰা আহ্বান জনাম, 2 নম্বৰ, চাউল কৰা গাঁৱত যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী লোক নাথাকক কিম্বা ভাগৱত শুনিবই লাগিব। ভাগৱত নুশুনিলে আপোনাক পাৰ্থিৱ ধন বিদ্যা শিক্ষাই আপোনাক প্ৰকৃত মানুহ কৰি তুলিব নোৱাৰিব আৰু জীৱক গতি দিব নোৱাৰিব, জীৱক গতি দিব নোৱাৰিব। গতিকে এই কৰ্ম আঁচনি আপোনালোকে নেৰিব। মহাপুৰুষ শংকৰদেৱে এই নামঘৰটো এনেই দি থৈ যোৱা নাই। আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা যদি ইয়াত পৰিৱেশন কৰিব পাৰে, তেতিয়া বেদে কি বুলি কৈছে? কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰহ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য। আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীকেইটাই আপোনাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে শ্ৰোতাই আহি পেলাই নামঘৰত বহি সেই কথা চাব শুনিব, গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিলে, আপোনালোকক ভগৱন্তই ক'ত ঠাই দিব? তলৈকৰ ওপৰত, বৈকুণ্ঠত দিব, বৈকুণ্ঠত দিব। এই তথ্য আমাক দিছে। সেইকাৰণে আমি নিজক সংস্কাৰ শাৰীৰিক মানসিক বৌদ্ধিক কেওটা দিশত উত্তৰণ কৰিবলৈ হ'লে আমি ভগৱন্তৰ গুণনাম গাব ক'ব লাগিব। এই কথা আমাৰ বিশ্ববিখ্যাত মানে নাট্যকাৰ শ্বেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। যি মানুহে বৰগীত গাব, লোকগীত গাব, কীৰ্তন গাব, ঘোষা গাব, ভাগৱত গাব, তেওঁ মগজ শোধন হৈ থাকিব। আৰু যি মানুহে বহি নামত বহি নাম গাব, বাবৈ হাত তালি যিটো কৰিয়া কীৰ্তন, মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়, মোৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য, নাহি তাৰ ভয় সিটো ভৈলা কীৰ্ত কীৰ্ত। এইবিলাক আমাক আচৰণ দি থৈ দেখুৱাই থৈ গৈছে। বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। আপোনালোকে নাচিবলৈও শিকিব দেই। নাচিলে মানে শৰীৰ মন দুইটা সংশোধন হয়। সমাজত লাজ কৰিলে মানুহ নথকা অৱস্থাত লাইফ চাইজ আইনাখনৰ ওচৰলৈ গৈ অকণমান কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব। তেতিয়া দেহ মন দুইটা মানে শোধন হ'ব আৰু আয়ুস বাঢ়ি যাব, চেহেৰা ভাল হ'ব। মনত ৰাখিব কথাটো। শংকৰদেৱে এই দৰ্শন দিছে আমাক। তাৰপিছত কৈছে, হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, পৰীক্ষিত তেৱে শুনিওক কৃষ্ণ কথা। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আমাক কৈ আছে যে আমি যদি মুখ্যত্ব পাব বিচাৰোঁ, মানুহৰ জন্মতহে মুখ্যত্ব পাব। বাকীবিলাক জীৱই মানুহ জন্ম হ'বৰ কাৰণে বাঞ্ছা কৰে। আমাৰ বেদত কৈছে, পৰোপকাৰে ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাইছে, উপকাৰ কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে, উপকাৰ কৰি আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে বহন্তি নদ্যা, নদীবিলাক অহৰহ বৈ আছে পৰোপকাৰ সাধনৰ কাৰণে। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলে ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ কৰিছে। অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই পৃথিৱীত যদি মানুহৰ জন্ম পায়, আজিৰ দৰে ঈশ্বৰত ভক্তি কৰিলে জীৱই মুক্তি লাভ কৰিব পাৰে। স্বৰ্গত ভোগবাদ বস্তুবাদ আছে, কিন্তু ভক্তিবাদ নাই। ভক্তি কেৱল পৃথিৱীত আছে। গতিকে আমি মানুহৰ জন্ম পাই যদি সেই কথা উপলব্ধি নকৰোঁ, তেতিয়াহ'লে মহাপুৰুষে মাধৱদেৱে ঘোষাত লিখিছে, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰু শিলা। আকৌ আমাৰ জীৱটোক তললৈ লৈ যাব। এই চকৰিটোকে ঘূৰাই আছে দেই। চক্ৰবত
পৰিৱৰ্তন্তে দুখানিছ সুখানিছ। কৰ্মৰ ওপৰত ভিত্তি কৰি সেই চাৰিমুঠি জীৱকে ঘূৰাই আছে ভগৱানে, আৰু বেলেগকৈ সৃষ্টি কৰা নাই। গতিকে এইকাৰণে কৈছে নাৰায়ণ নামেশে স্মৰণেশে পৰম মংগল, এহি মানে জীৱনৰ জনম সামফল। আপুনি সকলো থাকোঁতেই যদি ঈশ্বৰৰ নাম ল'ব পাৰে তেতিয়াহ'লে আপোনাক বিপদত পৰিবলৈ নিদিয়ে। ভাগৱতে কৈছে ধনে মই দিয়া ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে থকা স্বত্তেও যি মোৰ নাম নেৰে মই তাক বিপদত পৰিবলৈ নিদিওঁ। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। সকলো থাকোঁতে যি ঈশ্বৰৰ নাম লয় সেইজনক ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে। কিন্তু আমাৰ এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ কি হয়, ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে আমি নামঘৰলৈ নহা হওঁ, ভকতৰ সংগলৈ নহা হওঁ, ঈশ্বৰৰ কথা আমাৰ শুনিবলৈ মন নোযোৱা হয়। ভগৱানে কৈছে তাকো মই শুনিবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰৰ চিকিৎসাটো ভাল নোহোৱা হ'ব, সেইদিনা কিন্তু সি মোৰ কথা গাবলৈ মোৰ নাম ল'বলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। আমাৰ মানুহে এতিয়া কেতিয়া, বহু মানুহে ঈশ্বৰৰ নাম কেতিয়া লয়? যেতিয়া বিপদত পৰে। সম্পদৰ সময়ত ঈশ্বৰৰ নাম ল'বলৈ ইচ্ছা নকৰে। সেইকাৰণে গুৰুজনাই ভাগৱতত কৈছে বিপদত পৰি ঈশ্বৰৰ নাম ল'লে সেইজনক ঈশ্বৰে ভাল পায় বুলি ক'ত কোৱা আছে? আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ, নোবোলে সম্পদ কালে অতাংক প্ৰতিতুষ্ট হৈবন্ত ঈশ্বৰ, ইটো কোন শাস্ত্ৰে কহে। বিপদত পৰিলে মোৰ নাম লয়, সম্পদত নলয়, সেইজনক মই ভাল পাওঁ বুলি ক'ত লিখা আছে? গতিকে মানুহ সমাজপ্ৰিয় জীৱ, মেন ইজ এ ছ'চিয়েল এনিমেল। আপুনি সম্পদ বিপদ সকলো সময়তে গাঁওখনৰ লগত সমাজখনৰ লগত মিলা প্ৰীতিয়ে চলিব লাগিব, তেতিয়াহে আপোনাক সমাজে স্বীকৃতি দিব। সমাজে ভাল পোৱাজনকহে ঈশ্বৰে ভাল পায়, সমাজে বেয়া পোৱাজন ঈশ্বৰৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে। এই কথা আমি জানিব লাগিব। এয়া কথা আমাক ভাগৱতে কৈ আছে। তাৰপিছত কৈছে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিলে, আজিৰ দিনটোৱে আপোনাক কোনদিনা সহায় কৰিব? মৰিবৰ সময়ত। মৰিবাৰ বেলা যাক চিন্তি বৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি কলে বৰ। আমি মৰিবৰ সময়ত যিটো চিন্তা কৰি মৰিম, আমাৰ জীৱটোৱে সেই কলেবৰটো ধাৰণ কৰিব। আমি মৰিবৰ সময়ত কেনেকৈ মৰিব লাগে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মহাপুৰুষে আমাক দৰ্শন দি দিছে যে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মৰিবৰ সময়ত আমাৰ মুখত ঈশ্বৰৰ নামটো আহিব লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব। তাৰ কাৰণে 12 বছৰ বয়সত আমি ল'ৰা ছোৱালীক শৰণ দিব লাগিব, 6 বছৰত গুৰু পৰিচয় কৰাই দিব লাগিব। এতিয়া এই কথাটো নাজানি বহুতে প্ৰতিবাদ কৰে, ইমান সৰুতে ল'ৰা ছোৱালীক শৰণ ভজন দিলে কেনেকৈ মানিব? এইটো আপোনাৰ মতহে, আপোনাৰ মতটো কেতিয়াও সমাজত নক'ব। বেদে সেইটো কৈছে জানো? বেদে কি বুলি কৈছে? হেন জানি শিশু ক'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমি ল'ৰা ছোৱালীক সৰুৰ পৰাই ভাগৱত ধৰ্ম শিক্ষা দিব লাগিব। আপোনাৰ ঘৰলৈ অহা আলহী অতিথিৰ ওচৰত আশীৰ্বাদটো ল'ব লাগিব। আপুনিহে জানে, মাক বাপেকে জানে স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ক'ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা নে, সচেতন মাক বাপেকেহে জানিব। কিন্তু আমাৰ ভাগৱতে কৈছে তুমি ল'ৰাটো বা ছোৱালীজনী কোনোবা বিষয়ত দুৰ্বলতা বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। তাক সবলতালৈ নিবৰ কাৰণে ভাগৱতৰ আদৰ্শৰে তুমি আগবাঢ়ি যাব লাগিব। ভাগৱতে কি বুলি কৈছে? দৈব্যবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। আজি কলিযুগৰ কাৰোবাৰ ঘৰলৈ আহি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই তোমাৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান হ'ব, পঢ়া শুনাত ভাল হ'ব, পৰীক্ষাত ভাল হ'ব বুলি আশীৰ্বাদ দিবলৈ নাহে। কোন আহিব? হৰিৰ মূৰ্তিক ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আপোনাৰ ঘৰলৈ ভকত বৈষ্ণৱ ভগৱন্তৰ মানে মূৰ্তি স্বৰূপে আহিব,
হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আছে যদি ধূপ এডাল জ্বলাব নাই যদি কঠখনত বহুৱাই ঠাইকণ মচি ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব প্ৰভু ল'ৰাটো অংকত বৰ দুৰ্বলতা ছোৱালীজনী বৰ অংকত দুৰ্বলতা অকণমান আশীৰ্বাদ দিয়ক 10 জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব বুলি আশীৰ্বাদ দিয়ে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ শেষ দশমত লিখি থৈ গৈছে গুৰুজনাই ভগৱানে কৃষ্ণই আহি কেতিয়াও আপোনাৰ ঘৰত এতিয়া পোনপটীয়াকৈ আশীৰ্বাদ নিদিয়ে ভকতৰ আশীৰ্বাদ দিলেহে তেওঁ কৃপা কৰে বুলি কৈছে গতিকে কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে আমাৰ গীতা ভাগৱতে কৈছে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ আমাৰ কলি যুগৰ মানুহে ঈশ্বৰক পাবলৈ হ'লে ভক্তিৰ মাজেদি যাব লাগিব আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আপোনাৰ ভকতৰ প্ৰতি শ্ৰদ্ধাটো বেছি হ'ব লাগিব ভকতে যদি আশীৰ্বাদ কৰে ঈশ্বৰে কৃপা কৰিব ভকতৰ আশীৰ্বাদ বিনা কোনো মানুহে পোনপটীয়াকৈ ঈশ্বৰৰ আশীৰ্বাদ বা ল'ৰা ছোৱালী মানে আশীৰ্বাদ পুষ্ট হ'ব নোৱাৰে এই তথ্য আমাক দিছে সেইকাৰণে কৈছে যে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম আহিবলৈ হ'লে অৰ্জুনক কৈছে মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল লোকে সোমৰা ঐ বোলে বোলা ৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি আপোনাৰ আমাৰ ল'ৰা ছোৱালীক যদি আজিৰ দৰে অনুষ্ঠানলৈ নপঠাওঁ আমি যদি কোনোদিন নাহোঁ ঈশ্বৰৰ নাম এটা নকওঁ সেইটো জীৱ মৰিবৰ সময়ত কোনোবাই যদি কৃষ্ণ বুলি কোৱা বুলি কয় তেওঁ ক'ব নোৱাৰে আয়ৈ বোপায়ৈ বুলিহে মৰিব লাগিব গতিকে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম হ'বলৈ হ'লে আমি ঈশ্বৰৰ শৰণ ল'ব লাগিব শৰণে নাম দিব ভজনে ৰূপ দিব এতিয়া আমাৰ বহুত মানুহে শৰণ নল'লে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৰ বা ভকতে নাখায় কাৰণে শৰণটো দিয়াই অনুশীলন নকৰে ভজন ল'বলৈ ভয় কৰে কিয় শৰণতে ইমান নিয়ম নীতি মানিব লাগে ভজনততো আৰু আছে হয় নাই এতিয়া সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ মানুহে ভয় কৰে কিয় শৰণ ভজন ল'লে বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবিলাক বাদ দি দিব লাগিব বেয়াবিলাক বাদ দিলে মানুহ ভাল হৈ যায় ভাল হোৱাৰ ভয়তে এতিয়া শৰণ ভজন নলয় আপোনালোকৰ যদি সেইটো ভয় আছে আজি ইয়াতে এৰিব আপোনালোকে ভজন নোলোৱাকৈ পূৰ্বজন্ম পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত গাড়ী মটৰত দামী পোছাক পিন্ধি থাকিব পাৰিব কিন্তু ভজন নোলোৱা জীৱটো ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে সংসাৰত ঘূৰি থাকিব লাগিব তপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰ তিনিটা লেয়াৰতে পুনৰপি জনমম পুনৰপি মৰণম হৈ যাব কোটি জন্মত হ'লেও আজিৰ দৰে ভাগৱত শুনি সি শুদ্ধ হ'বই লাগিব নহ'লে সেইটো জীৱ কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে এয়া ভাগৱতৰ দৰ্শন গতিকে সেহি এক শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম আমাৰ আন দেৱতা পূজাটো দূৰৰ কথা কাণে শুনিলেও অপৰাধ হয় বুলি কৈছে সেইটোৱে আমাৰ শৰণ ভজন আমাক গুৰুজনাই দিছে গতিকে যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ততে নিৰ্বতিল আপুনি পুণ্য লৈ গ'লেও পৃথিৱীলৈ আহিব লাগিব পাপ লৈ গ'লেও আহিব লাগিব পুণ্য লৈ গ'লে সুখ ভোগৰ কাৰণে আহিব লাগিব পাপ লৈ গ'লে দুখ ভোগৰ কাৰণে আহিব লাগিব এতিয়া উদ্ধৱে ক'লে যদি পুণ্য লৈ গ'লেও আহিব লাগে পাপ লৈ গ'লেও যদি আহিব লাগে তোমাৰ ওচৰলৈ কেনেকৈ যাম তেতিয়া কৃষ্ণই কৈছে মাধৱে বুলন্ত সখী শুনা সবে ভেদ মূৰ ভকতিহে কৰে কৰ্ম বন্ধ ছেদ আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে পাপ পুণ্য প্লাছ মাইনাছ 0 হৈ যাব ভকতিয়ে আমাক এনেকুৱা স্তৰলৈ নিব নেদু কাকো লজ্জা নকৰোঁ পৰাং মুখ পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ সেই স্তৰটোলৈ আমি যাব লাগিব আমাৰ আনৰ দুখ দেখিলে আমাৰ হৃদয়ে কান্দিব লাগিব আনৰ সুখত আমি আনন্দ পাব লাগিব কিন্তু এতিয়া আমাৰ ওলোটা হৈ আছে আনৰ সুখ দেখিলে হিংসা আহে আনৰ দুখত আনন্দ কৰে এইটো যেতিয়ালৈকে পুনাব নোৱাৰিব তেতিয়ালৈকে আপুনি মই কংসৰ কপালত এই চন্দনৰ ফুট পিন্ধোৱা কুজিয়ে হৈ থাকিম দেই আমাক শৈৰিন্ধি কুজিৰ কথা পঢ়ি পেলাই সীমানতে সীমাবদ্ধ কৰিলে নহ'ব আপুনিও কংস হৈ আছে নেকি আপুনিও কুজি হৈ আছে নেকি নিজক সুধিব আপুনি যিদিনালৈকে লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সুখ ভোগক প্ৰাধান্য দিব আপুনিও কংসই হৈ আছে লগত নিব নোৱাৰা সম্পত্তিৰ মোহত যি অহংকাৰ কৰে সি কংস জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এ বছ যত তৎ স্তুতি বৰ্ধেত পঞ্চদৈ ভক্তি কণ্টক এই 5টা ভাৱে যাতে তেওঁ থকা জেগাকণত আমাৰ অৱস্থান কৰিব নোৱাৰে তাৰ কাৰণে সাৱধান হ'ব তেওঁ ক'ত থাকে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত
আমাৰ হৃদয়খনক কি বুলি কয়? বৃন্দাবন। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনে বৃন্দাবন। ভগৱান ক'ত থাকে? হৃদয়। হৃদয়খন বৃন্দাবন। তেওঁ থকা জেগাকণ আপুনি কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰম। এইখন হৃদয়ত যদি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰচুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ, এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব, সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। মনত ৰাখিব কথাটো। গতিকে ভাগৱতে আমাক চব তথ্য দি আছে। এই তথ্যখিনি আমি ইয়াৰ পৰা লৈ আমি নিজক সংস্কাৰ কৰিব লাগিব। আমি নিজে শুদ্ধ হ'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। সেইকাৰণে কৈছে হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। আমাৰ এনেকুৱা এটা পৰ্যায়লৈ আমি যাব লাগিব, ল'ৰা ছোৱালীবিলাকক নিব লাগিব। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাক খাওঁতে খুওঁতে যাওঁতে যাতে মুখত আহে। মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গাই, সদায় মংগল তাৰ অমংগল নাই। দুটা আখৰৰ ৰামকৃষ্ণ নামটো যাতে আমাৰ সদায় মুখত আহি থাকে, তাৰ প্ৰতি আমি অভ্যাস কৰিব লাগিব দেই।